Hello students, আজি লৈছো HS second year or political science or ji tumalokor part A ase contemporary world politics jar unit number 1 মানে chapter number 1 to the end of biopolarity naiba অসমীয়া মিডিয়ামৰ কাৰণে দি মেৰুৰ বিভাজনৰ পৰিসমাপ্তি আজি আমি এই যি চেপ্টাৰটো আছে চেপ্টাৰটো যিমানবোৰ আগৰ বছৰৰ কুৱেশ্যনবোৰ আহিছিল যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আহিছিল গোটেইবোৰ যিবোৰ তোমালোকৰ নেক্সট হ'বলৈ গৈ আছে তোমালোকৰ হাফ ইয়াৰলি এক্সাম তাৰ কাৰণে গোটেইখিনি আলোচনা কৰিম ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তো আমি আৰম্ভ কৰোঁ তোমালোকে চাব পৰা 6 মাৰ্ক আহিব এই চেপ্টাৰটোৰ পৰা তোমালোকৰ ফাইনেল এক্সামত তো অতিকৈ ইম্পৰ্টেণ্ট হয় প্ৰথমতে আমি ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যনছ বোৰ আলোচনা কৰোঁ যাৰ নম্বৰ থাকিব 1 ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা দ্য কোলেপ্স অফ হুইচ কাণ্ট্ৰি ইজ ন'ন এজ কোলেপ্স অফ সোভিয়েট সেকেন্ড ওয়ার্ল্ড কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায় এই কুৱেশ্যনটো তোমালোকে চাব পৰা কিমান ইম্পৰ্টেণ্ট SS 13 15 22 আৰু 23 তোমালোকৰ এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈছে আৰু এইবাৰ হাফ ইয়াৰলি এক্সামতো বহু কেইখন ডিষ্ট্ৰিক্টত এই প্ৰশ্নটো কিন্তু ৰিপিট হৈ থাকে তো একেবাৰে সহজ উত্তৰ কোনখন ৰাষ্ট্ৰৰ বা কোনখন দেশ কাণ্ট্ৰিৰ কোলেপ্সক সেকেন্ড ওয়াৰ্ল্ড বুলি কোৱা হয় known as the second world ইয়াৰ উত্তৰটো হৈছে সোভিয়েট ইউনিয়নত বা USSR বুলি ক'ব পাৰা অসমীয়াত সোভিয়েট ইউনিয়ন তোমালোকে লিখিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 2 টো কি আছিল আমাৰ সোৱা কুৱেশ্যন নম্বৰ 2 আছিল হু ষ্টাৰ্ট পলিটিক্যাল এণ্ড ইকনমিক ৰিফৰ্ম ইন USSR সোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট পলিটিক্যাল সায়েন্সৰ এই চেপ্টাৰটো তোমালোকে কিন্তু এই ব্যক্তিজনৰ নামটো মনত ৰাখিব লাগিব আৰু যেতিয়া তোমালোকে সোভিয়েট ইউনিয়নৰ কথা পঢ়িবা তোমালোকে এই ব্যক্তিজনৰ নামটো মনত ৰাখিব লাগিব আৰু এই প্ৰশ্নটো তোমালোকে চোৱা SS 16 তো ৰিপিট হৈছে কিন্তু বাকি আৰু বছৰটো কিন্তু এইটো প্ৰশ্ন 2 নম্বৰৰ কাৰণেও বহুবাৰ ৰিপিট হোৱা দেখা গৈছে তো ইয়াৰ উত্তৰটো একেবাৰে সহজ মিখাইল গৰ্ভাচেভ অসমীয়াৰ কাৰণে চাই লোৱা তোমালোকে উত্তৰটো মিখাইল গৰ্ভাচেভ তেৱে কি আনিছিল পলিটিক্যাল আৰু ইকনমিক্যাল ৰিফৰ্মছ আনিছিল সোভিয়েট ইউনিয়নত ওকে নেক্সট কুৱেশ্যন নম্বৰ 3 টো সো এইটো এটা MCQ দিছিল আৰু ইম্পৰ্টেন্ট হয় MCQ টো আমাক প্ৰশ্নটো আমি পঢ়িলো which among of the following is not an outcome of disintegration of Soviet Union তলত দিয়াবোৰৰ কোনটো সোভিয়েট ইউনিয়নৰ খণ্ডীকৰণৰ পৰিণতি নহয় মানে কোনটো কাৰণত সোভিয়েট ইউনিয়ন যে খণ্ড হৈছিল সেইটো কাৰণ নহয় বুলি কৈছে ইয়াৰ কোনটো কাৰণ নহয় তো ফাৰ্স্ট অপচন এ চোৱা এণ্ড অফ আইডিঅলজিক্যাল war between USA and Soviet Union এইটো তো হয় এইটোৰ কাৰণে তো মেইন হৈছিল এইটো নহব তাৰপিছত বাৰ্থ অফ CIS ৰ জন্ম এইটো নহয় চেঞ্জ ইন দা বেলেন্স অফ power in the world order এইটো নহয় ইয়াৰ কারেক্ট আনসারটো হৈছে অপশন নম্বৰ 4 মানে 4 কি আছে ক্রাইসিস ইন দা মিডল ইস্ট সো মিডল ইষ্টত যি ক্রাইসিস হৈছে তাৰ কাৰণে কিন্তু সোভিয়েট ইউনিয়ন খণ্ডিত হোৱা নাছিল ওকে তো তাকে খুদিছে কোনটো নট বুলি দি আছে না কোনটো কাৰণ নহয় তো ইয়াৰ কারেক্ট আনসার হ'ব অপশন নম্বৰ 4 এইটো SS 16 আৰু 17 তোমালোকে চাব পৰা মানে 16 তো আহিছে আৰু 17 তো এই প্ৰশ্নটো ৰিপিট হৈছিল Okay, next আমি 4 number question লৈ যাও 4 number question to সোৱা ইটো fill in the blanks দিছে Des initiated the reforms in Soviet Union in 1985 1885 চনত সোভিয়েট ইউনিয়ন দেশে সংস্কাৰ সূচনা কৰিছিল সোৱা এই প্ৰশ্নটো ৰিপিট হৈ গৈছে 18 আৰু 20 তোমালোক অলপ আগতে যে মই পাইছিলো মিখাইল গৰ্ভাচেভ বুলি কৈছিলো সোৱা হু ষ্টাৰ্টেড পলিটিক্যাল ইকনমিক ৰিফৰ্ম এই প্ৰশ্নটো আৰু এই প্ৰশ্নটো ডাইৰেক্ট কমন প্ৰশ্ন ইয়াতে জাস্ট পলিটিক্যাল এণ্ড ইকনমিক ৰিফৰ্ম বুলি মেনশন কৰা আছে আৰু ইয়াতে জাস্ট ইনিশিয়েটেড দা ৰিফৰ্ম বুলি মেনশন কৰা আছে আৰু এইটো ফিল ইন দা ব্লেঙ্কস আছে তো একেবাৰে সহজ ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ মিখাইল গৰ্ভাচেভ ওকে তোমালোকে সালা ৰিপিট হৈছে এনেকুৱা তোমালোকৰ প্ৰতিটো বছৰতে কিন্তু এবাৰ SS 2026 তো কিন্তু ৰিপিট হ'ব আৰু ইয়াৰ পৰাই যিকোনো এটা প্ৰশ্ন তোমালোক এটা বুলি নহয় বহুত কেইটা প্ৰশ্ন ৰিপিট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 5 to সোৱা হাউ মেনি ইন্ডিপেন্ডেন্ট ষ্টেট ইমাৰ্জ ফ্ৰম দা ডিসইন্টিগ্ৰেশন অফ দা সোভিয়েট ইউনিয়ন তো সোভিয়েট ইউনিয়ন খণ্ডিত হৈ কিমানখন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কাৰণ বহুবাৰ সুধি থাকে এই প্ৰশ্নটো আৰু অলৰেডি SS 2023 তো এই প্ৰশ্নটো আহিছিল ইয়াৰ উত্তৰটো একেবাৰে সহজ তোমালোক অলৰেডি জানা ইয়াৰ উত্তৰটো হৈছে 15খন ওকে 15খন নিউ ইন্ডিপেন্ডেন্স কান্ট্রিৰ কি হৈছিল জন্ম হৈছিল নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 6 to সোৱা এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন বাৰ্লিন ৱাল ওয়াজ ডিমলিশ ইন দ্য ইয়াৰ ডেছ ফিল ইন দ্য ব্লেঙ্কস বাৰ্লিনৰ দেৱাল ডেছ চনত ভংগ হৈছিল এই প্ৰশ্নটো এইবাৰ হাফ ইয়াৰলি এক্সামতো বহু কেইখন ডিস্ট্ৰিক্টত কিন্তু ৰিপিট হোৱা দেখা গৈছে মানে প্ৰশ্নটো দেখা গৈছে তো এইবাৰ SS 2026 ৰ কাৰণে তোমালোকৰ এই 6 নম্বৰ প্ৰশ্নটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট তো ইয়াৰ উত্তৰটো তোমালোকে সোৱা মনত ৰাখিবা চনটো কোন চনত ডিমলিশ হৈছিল 1989 1989 চনত বাৰ্লিনৰ ৱাল ডিমলিশ নাইবা ভংগ কৰা হৈছিল ওকে নেক্সট আমি 7 নম্বৰ কুৱেশ্যনটো সোৱা 7 নম্বৰ কুৱেশ্যনটো আছে which state is the successor of the Soviet Union Soviet Unionৰ
উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন এই প্ৰশ্নটো ইম্পৰ্টেণ্ট এইচএছ 2025 মানে এই যোৱা বছৰে এই বছৰ যিসকলে অলৰেডি এইচএছ দিলে তেওঁলোকৰ এই প্ৰশ্নটো আহিছিল আৰু যদিও এই বছৰ এইচএছ 2026ত নাহিব পাৰে কিন্তু হলেও তোমালোকে জানি থৈ দিবা যদি আহি যায় তোমালোকৰ ফিল ইন দা ব্লেংকছত তেতিয়া তোমালোকে যাতে লিখিব পাৰা তো ইয়াৰ উত্তৰটো চোৱা 7 নম্বৰটো ইয়াৰ হৈছে ৰাছিয়া মনত ৰাখিবা ৰাছিয়াকে কি বুলি কোৱা হয় সাকসেসৰ অফ ইউএছএছআৰ মানে যি সোভিয়েট সংঘ আছিল সোভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ বুলি জনা যায় ওকে তো এইখিনিলৈ আছিল আমাৰ 1 নম্বৰীয়া যিমানবোৰ ৰিপিট মানে আগৰ বছৰত অহা প্ৰশ্নবোৰ আছিল গুটেখিনি আমি আলোচনা কৰিলো আশা কৰো এই ভিডিঅ'ৰ যোগেদি তোমালোকৰ গুটেখিনি ক্লিয়াৰ হৈ গ'ল আৰু গুটেখিনি তোমালোকৰ মনত থাকিল এতিয়া আমি 2 নম্বৰীয়া প্ৰশ্নবোৰলৈ আগবাঢ়ো 2 নম্বৰ প্ৰশ্নবোৰ তোমালোকে চোৱা ফাৰ্স্ট চোৱা শৰ্ট টাইপ কুৱেশ্যনছ 2 নম্বৰ বা 3 নম্বৰ থাকিব পাৰে প্ৰথম প্ৰশ্নটো আছে নেম দা টু প্লেচ ৱেৰ এটম বম্বছ ৱেৰ ড্ৰপ ইন দা সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণবিক বোমা পৰা ঠাই দুখনৰ নাম লিখা এই প্ৰশ্নটো তোমালোকে এইচএছ 12ত আহিছিল কিন্তু হলেও এই বছৰ হ'ব পাৰে তোমালোকে এই প্ৰশ্নটো ৰিপিট হ'ব পাৰে আৰু অলৰেডি তোমালোকে জানা দুখন ঠাইৰ নাম বহুত আমি শুনিছো হয়নে তো ইয়াৰ উত্তৰটো হৈছে তথাপিতো চাই লোৱা স্পেলিংখিনি মনত ৰাখিবা হিৰোশ্বিমা এণ্ড নাগাসাকি জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকি অসমীয়াৰ কাৰণে হিৰোশ্বিমা আৰু নাগাসাকি কি কৰা হৈছিল আণবিক যি এটম বম আছিল সেই এটম বম পেলোৱা হৈছিল সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ সময়ত ওকে নেক্সট কুৱেশ্যন নম্বৰ 2 লৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 to so mention to reform which President Gorbachev initiate in the USSR ৰাষ্ট্ৰপতি গৰ্ভাচেভে সোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম লিখা ইয়াৰ আগত আমি দুটা শৰ্ট কুৱেশ্যনত দুটা প্ৰশ্ন ৰিপিট হৈছে যে কোনে ইনিশিয়েটেড কৰিছিল ৰিফৰ্মখিনি তো তেওঁৰ নাম পাইছো আমি গৰ্ভাচেভে কিন্তু ইয়াতে আমাক কৈ দিছে মেনশন টু ৰিফৰ্মছ কোন দুটা ৰিফৰ্মছ এই প্ৰেসিডেন্ট গৰ্ভাচেভে ইনিশিয়েটেড কৰিছিল USSRত এই ৰিফৰ্মছ দুটা নাম তোমালোকে মনত ৰাখিব লাগিব ইয়াৰ উত্তৰটো তোমালোকে চাই লোৱা একেবাৰে সহজ জাস্ট নাম দুটা অকমান তোমালোকৰ প্ৰনাউন্সিয়েচন অলপ প্ৰবলেম হ'ব পাৰে গ্লাছনোষ্ট এণ্ড পেৰিষ্টইকা নাম মনত ৰাখিবা গ্লাছনোষ্ট এণ্ড পেৰিষ্টইকা ইয়াৰ অসমীয়া তোমালোকে চাই লোৱা গ্লাছনোষ্ট আৰু পেৰিষ্টইকা এই দুটা তেওঁৰ ৰিফৰ্ম কি কৰিছিল USSRত ৰিফৰ্ম কৰিছিল ওকে Clear? Next question number 3 to so what is mean shock therapy in post communist regime সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক অথবা আতংক প্ৰতিবাদ ব্যৱস্থাৰ অৰ্থ কি এই shock therapy কি ইয়াৰ উত্তৰটো তোমালোকে ধুনিয়াকে চাই লোৱা মই তো চোৱা shock therapy refers to the sudden process of shifting from a communist plan economy to a capital market economy after the collapse of the USSR after collapse যেতিয়া USSR collapse হৈছিল তাৰ পিছত কি আছিল USSR টো এটা কি আছিল USSR টো কমিউনিষ্ট প্লেন ইকোনমি আছিল ন তাৰ পৰা ডাইৰেক্ট শিফট হৈ গৈছে কি ক্যাপিটালিষ্ট মাৰ্কেট ইকোনমি আৰু সেইটো আছিল শক থেৰাপি বুজি পাইছা ইট ইনক্লুডস ৰেপিড প্ৰাইভেটাইজেশ্যন তাৰ ফলত কি হৈছিল শক থেৰাপিৰ ফলত ইনক্লুডস ৰেপিড প্ৰাইভেটাইজেশ্যন লিবাৰেলাইজেশ্যন অফ ট্ৰেড এণ্ড ৰিভলভ অফ ষ্টেট কন্ট্ৰল হয়নে অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকে চাই লোৱা উত্তৰটো কি হ'ব সাম্যবাদী শাসন অন্তৰ পাছত শক থেৰাপি বুলিলে ধাৰাবাহিক নোহোৱা হঠাতে কমিউনিষ্ট পৰিকল্পিত অৰ্থনীতিৰ পৰা পুঁজিবাদী বজাৰ অৰ্থনীতিলৈ পৰিৱৰ্তনক বুজায় তাকে কি বুজায় শক থেৰাপি বুজায় মানে আগত কি আছিল কমিউনিষ্ট পৰিকল্পিত অৰ্থনীতি আছিল তাৰ পৰা যেতিয়া কি হ'ল USSR টো কি হৈ গ'ল ভংগ হোৱাৰ পিছত ডাইৰেক্ট কি হ'ল কমিউনিষ্ট পৰিকল্পিত অৰ্থনীতিৰ পৰা ডাইৰেক্ট পুঁজিবাদী বজাৰ অৰ্থনীতিলৈ পৰিৱৰ্তন হ'ল আৰু সেইটোকে কোৱা হয় শক থেৰাপি ওকে আৰু এই শক থেৰাপিৰ ফলত কি হৈছিল ইয়াত তীব্ৰ গতিৰে বেচৰকাৰীকৰণ অলপ নাম স্পেলিংটো ভুল হৈছে বেচৰকাৰীকৰণ তাৰ পিছত বজাৰ উদাৰকৰণ আৰু চৰকাৰী নিয়ন্ত্ৰণ আঁতৰাই দিয়া হৈছিল কি হৈছিল যে বজাৰ বেচৰকাৰীকৰণ হৈছিল আৰু বজাৰ উদাৰীকৰণ হৈছিল মানে ওপেন মাৰ্কেট কৰি দিছিল আৰু কি হৈছিল যে চৰকাৰী নিয়ন্ত্ৰণ আঁতৰাই দিছিল Okay, তো তোমালোকে বুজি পালা যে শক থেৰাপি কি একেবাৰে সহজতে বুজাই দিলো এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চন লে আগবাঢ়ো 4 নম্বৰ কোৱেশ্চনটো চোৱা ডিসকাস ব্ৰিফলি এবাউট দ্য ৰাইজ অফ চাইনা এজ ইকোনমিক পাৱাৰ অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পৰ্কে চমুকৈ আলোচনা কৰা বৰ্তমান সময়ত চীনৰ কথা বহুবাৰ আহি আছে কাৰণ বৰ্তমান সময়ত চীনক সুপাৰ পাৱাৰ বুলি গণ্য কৰা হৈ আছে যেহেতু চীন বহুত ফাৰ্স্ট ইকোনমিক্যালি পাৱাৰফুল হৈ গৈ আছে তো ইয়াৰ ওপৰত কিন্তু এই প্ৰশ্নটো অলৰেডি এসএস 13 ৰিপিট হৈছিল এই বছৰো কিন্তু ৰিপিট হোৱাৰ বহুখিনি সম্ভাৱনা আছে আৰু এইবাৰ হাফ ইয়াৰলি এক্সামটো কিন্তু বহুকেইখন ডিস্ট্ৰিক্টত কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্টতো কিন্তু এই কুৱেশ্চনটো ৰিপিট হৈছিল তো তোমালোকে ধুনিয়াকৈ ইয়াৰ উত্তৰটো তোমালোকে চাই লোৱা তো ইয়াৰ উত্তৰটো চোৱা China became an economic power after adopting economic reforms in 1978 under Deng Xiaoping
মনত ৰাখিবা চাইনা কেতিয়াৰ পৰা ইকনমিক পাৱাৰ হৈছিল আফটাৰ এডপ্টিং যেতিয়া চাইনা এডপ্ট কৰিছিল ইকনমিক ৰিফৰ্মছ কেতিয়া কৰিছিল 1978 চনত কাৰ নেতৃত্বত তেতিয়া কোন আছিল ডেং শিয়ংপিং নামটো চাই ল'বা তোমালোকে শিফটিং ফ্ৰম এ ক্লোজ socialist economy to an open market economy তো চাইনাও কি আছিল ক্লোজ socialist economy আছিল কিন্তু তাৰ পৰা ডাইৰেক্ট open market economy কি কৰি দিলে তেওঁলোকৰ ইকনমিটো rapid industrialization foreign investment and growth in export made China the second largest economy in the world তাৰ পিছত যেতিয়া তেওঁলোকে কি কৰে socialist economy to open market economy কৰি দিলে তাৰ ফলত কি হ'ল rapid industrialization হ'ল বহুত ইন্ডাস্ট্ৰি গঢ় লৈ উঠিল foreign investment হ'ল বিদেশী বস্তুবিলাকে কি ক'লে বা কোম্পানী বিলাকে ইনভেষ্টমেন্ট কৰিলে and growth in export made growth in export আমি সকলোৱে জানো বৰ্তমান সময়ত আটাইতকৈ বেছি যদি এক্সপোৰ্ট কৰে হয় না যিকোনো বস্তু এক্সপোৰ্ট কৰে বেলেগ দেশ এখনলৈ পঠাই সেইটো হৈছে চাইনা হয় না growth in এক্সপোৰ্টত গ্ৰোথ হ'ল আৰু সেইবোৰে কি বনালে মেড China the second largest economy in the world আৰু সেইটোৱে চাইনা দ্বিতীয় লাৰ্জেষ্ট ইকনমি বনাই দিলে বুজি পাইছা বিশ্ব তো অসমীয়া মিডিয়ামৰ কাৰণে চাই লোৱা তোমালোকে চীনে 1900 অলৰেডি মই ইংলিছত কোৱাৰ টাইমতো বুজাই দিছো তোমালোকে জাস্ট অসমীয়া মিডিয়াম অলৰেডি বুজি পালাই চোৱা চীনে 1978 চনত ডেং শিয়াওপিঙৰ নেতৃত্বত কাৰ নেতৃত্বত ডেং শিয়াওপিং স্পেলিংবোৰ চাই ল'বা কিমান 1978 চনত কি কৈছিল অৰ্থনৈতিক সংস্কাৰ গ্ৰহণ কৰি বন্ধ সমাজবাদী অৰ্থনীতিৰ পৰা কি কৰিছিল মুক্ত বজাৰ অৰ্থনীতিৰ দিশে আগবাঢ়ে হয় না তেওঁলোকৰ যি বন্ধ সমাজবাদী অৰ্থনীতি আছিল তাৰ পৰা মুক্ত বজাৰ অৰ্থনীতিৰ দিশে আগবাঢ়ে তাৰ পিছত চিপিয়ান তাৰ পিছত সৰি এইটো স্পেলিংটো অলপ ভুল হৈছে তাৰপিছত বিদেশী পুঁজিৰ বিনিয়োগ আৰু ৰপ্তানি বৃদ্ধিৰ ফলত চীন বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতি পৰিণত হয় আৰু এই যে বিদেশী পুঁজিবোৰ বিনিয়োগ হৈছিল তাত আৰু ৰপ্তানি হৈছিল বিভিন্ন ৰপ্তানি কৰা হৈছিল তাৰ সেইবোৰে কি বনালে চীনক বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতিৰ পৰিণত কৰিলে ওকে উত্তৰটো তোমালোকে বুজি পাইছা তোমালোকে ধুনীয়াকৈ তোমালোকৰ নিজৰ মতে লিখিব পাৰিবা ওকে আশা কৰো তোমালোকে ধুনীয়াকে উত্তৰটো বুজি পালা নেক্সট আমি 5 নম্বৰ প্ৰশ্নটো আগবাঢ়ো 5 নম্বৰটো কৈছে হোৱাট ইজ মিন বাই সেকেন্ড ওয়ার্ল্ড দ্বিতীয় বিশ্ব মানে কি বুজা এই প্ৰশ্নটো কিন্তু তোমালোকৰ কাৰণে একেবাৰে ইম্পৰ্টেন্ট হয় কমন প্ৰশ্ন হয় কাৰণ এই প্ৰশ্নটো কিন্তু তোমালোকে ইয়াতো পাবা বহুবাৰ ৰিপিট হৈছে তো তোমালোকে ধুনীয়াকে বুজি লোৱা যে সেকেন্ড ওয়ার্ল্ড মানে কি হোৱাট ইজ মিন বাই সেকেন্ড ওয়ার্ল্ড The term Second World refers to the communist or socialist countries led by the Soviet Union during the Cold War period. মানে উত্তৰটো চোৱা অসমীয়াৰ কাৰণে দ্বিতীয় বিশ্ব বুলি কোৱা অৰ্থ হৈছে সোভিয়েট ইউনিয়নৰ নেতৃত্বত থকা সাম্যবাদী বা সমাজবাদী দেশসমূহ যিবোৰ সাম্যবাদী বা সমাজবাদী দেশ আছিল সোভিয়েট ইউনিয়নৰ লগত লগ হৈ আছিল গ্ৰুপ হৈ আছিল সেই গোটেই গ্ৰুপটো কি বুলি কোৱা হৈছিল সেকেন্ড ওয়ার্ল্ড বুলি কোৱা হৈছিল আৰু তাৰ পিছত কি হৈছিল সেকেন্ড ওয়ার্ল্ডটো কি হৈছে ভংগ হৈছিল হয় ডিমলিস্ট হৈছিল ওকে আশা কৰো তোমালোকে সেকেন্ড ওয়ার্ল্ড মানে কি সেইখিনি বুজি পালা এতিয়া নেক্সট আমি 7 নম্বৰ কোৱেশ্চন লাগবাহো কৈছে যে ৰাইট দ্য নেম অফ টু কান্ট্ৰিজ emerged out of Soviet disintegration Soviet Unionৰ বিভাজনৰ পাছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা ইয়াৰ আগত আমি পাই আহিলো Soviet Union ভংগ হয় বা ডিসইন্টিগ্ৰেট হয় 15খন নতুন স্বাধীন ৰাষ্ট্ৰ জন্ম হৈছিল তাৰে যিকোনো গোটে 15খনৰ তোমালোকে নাম জানিব লাগিব অলৰেডি আমাৰ ভিডিওটো দিয়া আছে গোটে 15খনৰ নাম তোমালোকে কিন্তু যিকোনো দুখনৰ নাম এনেকুৱা লিখা আহে আৰু এছ 16 ত আহি গৈছিল ইয়াৰ উত্তৰটো তোমালোকে চাই লোৱা ইয়াৰ উত্তৰটো হৈছে একেবাৰে সহজ ৰাছিয়া এণ্ড ইউক্ৰেইন এই দুটা নাম কিন্তু একেবাৰে সহজ তোমালোকে কাৰণ ৰিসেন্টলি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ওয়াৰো হৈছিল হয় না যুদ্ধ হৈ আছিল তো তাৰ কাৰণে এই দুটা নাম তোমালোকৰ মনত ৰাখিব সহজ হ'ব তো অসমীয়াৰ কাৰণে চোৱা ৰাছিয়া এণ্ড ইউক্ৰেইন নেক্সট কোৱেশ্চন লাগবো আমি 8 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত আছে ৰাইট দ্য নেম অফ টু সুপাৰ পাৱাৰ ইমাৰ্জ আফটাৰ সেকেন্ড ওয়ার্ল্ড ওয়াৰ দ্বিতীয় বিশ্বৰ পিছত আবিৰ্ভাৱ হোৱা বৃহৎ দুটাৰ নাম লিখা দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া হৈছিল তাৰ পিছত দুটা সুপাৰ পাৱাৰ ওলাইছিল সেই সুপাৰ পাৱাৰ দুটাৰ নাম লিখিব দিছে মানে দুখন দেশৰ নাম লিখিব দিছে আৰু এই প্ৰশ্নটো তোমালোকে চাব পাৰে এছএছ 18 তো ৰিপিট হৈছে আৰু এই বছৰৰ কাৰণে তোমালোকৰ কাৰণে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট তো ইয়াৰ উত্তৰটো একেবাৰে সহজ তোমালোকে চাই লোৱা ইউনাইটেড ষ্টেট অফ আমেৰিকা যাক আমি শৰ্টত ইউএসএ বুলি কওঁ আৰু দ্বিতীয়টো হৈছে ইউনিয়ন অফ সোভিয়েট সোশিয়েলিষ্ট ৰিপাব্লিক ইউএসএসআৰ তোমালোকে এইখিনিতে মনত ৰাখিবা ইউএসএসআৰ যি ইউএসএসআৰৰ ফুল ফৰ্মটো মনত ৰাখিবা ইউনিয়ন অফ সোভিয়েট সোশিয়েলিষ্ট ৰিপাব্লিক হয়তো এই বছৰ তোমালোকৰ ইউএসএসআৰ ফুল ফৰ্মো লিখি দিব পাৰে কাৰণ কোৱা নাযায় হলেও কোৱেশ্চন পেপাৰ অকমান চেঞ্জেছ হ'বলৈ ধৰিছে তো তাৰ কাৰণে তোমালোকে এইটো মন ৰাখিবা ইউএসএসআৰৰ ফুল ফৰ্মটো ওকে আৰু অসমীয়া মিডিয়ামে লিখিব আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দ্বিতীয়টো হৈছে সোভিয়েট সমাজতান্ত্ৰিক গণৰাজ্য সংঘ ক্লিয়াৰ
নেক্সট আমি আগবাঢ়ো এতিয়া 9 নম্বৰ প্ৰশ্নলৈ 9 নম্বৰ প্ৰশ্নটো চোৱা এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকৰ কাৰণে ইয়াৰ উত্তৰ প্ৰশ্নটো চোৱা তোমালোকে ৰাইট টু কজেছ অফ ডিসইন্টিগ্ৰেশ্যন অফ সোভিয়েট ইউনিয়ন সোভিয়েট ইউনিয়নৰ খণ্ডীকৰণৰ দুটা কাৰণ কি কাৰণৰ খণ্ডীকৰণ হৈছিল তোমালোকে এই দুটা কাৰণ কিন্তু তোমালোকে জানিব লাগিব অলৰেডি এছএছ 18 আৰু 20 দুটা বছৰৰ ৰিপিট হৈছে এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো তোমালোকে অতি সহজতে কজেছ খিনি তোমালোকে বুজি লোৱা তো চোৱা Two causes of disintegration of Soviet Union are number 1 political and economic inefficiency of the Communist Party. The Communist Party bur ase সেই পাৰ্টিৰ মাজত কি হৈছিল ইকোনমিক ইনসফিচিয়েন্সি হৈছিল আৰু তাৰ পিছত 2 নম্বৰ আছিল ৰাইজ অফ নেশনালিজম এণ্ড ডিমান্ড ফৰ ইন্ডিপেন্ডেন্স ইন সোভিয়েট ৰিপাব্লিক আৰু কি হৈছিল নেশনালিজম ৰাইজ হৈছিল আৰু ডিমান্ড কৰা হৈছিল ইন্ডিপেন্ডেন্সৰ কাৰণে বিভিন্ন দেশ আছিল সৰু সৰু হেবিলাকে কি কৰি আছিল যে আমি ইন্ডিপেন্ডেন্স হম বুলি ডিমান্ড কৰি আছিল তো তাৰ কাৰণে কি হৈছিল বেছিভাগ এই মানে ডিসইন্টিগ্ৰেশন হৈছিল অসমীয়া মিডিয়ামৰ কাৰণে সোভিয়েট ইউনিয়ন খণ্ডীকৰণৰ দুটা কাৰণ হ'ল 1 নম্বৰ সাম্যবাদী দলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শতা আৰু 2 নম্বৰ হৈছে সোভিয়েট প্ৰজাতন্ত্ৰসমূহত ৰাষ্ট্ৰীয়তাবাদ উত্থান আৰু স্বাধীনতাৰ দাবী নেক্সট Question number 10 to soa mention two consequences of the end of the Cold War. তো Cold War or end হোৱাৰ দুটা consequences লিখিব দিছে ইয়া এই প্ৰশ্নটো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট অসমীয়াৰ কাৰণে হ'ব শীতল যুদ্ধ অন্ত হোৱাৰ দুটা পৰিণাম উল্লেখ কৰা এই প্ৰশ্নটো চোৱা এছএছ 23 টো ৰিপিট হৈছিল তো তোমালোকে ধুনীয়াকৈ উত্তৰটো বুজি লোৱা তো চোৱা ইউনাইটেড ষ্টেট ইমাৰ্জ এজ দ্য sole superpower 2 নম্বৰ টো হৈছে many countries accept liberal democracy and free market economy তো প্ৰথমটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ একমাত্ৰ বৃহৎ শক্তি ৰূপে ওলাই আহে আৰু এই কোল্ড ওয়াৰৰ পিছত আৰু বহু দেশে কি হৈছে উদাৰ গণতন্ত্ৰ আৰু মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল তো তাৰ কাৰণে কি হৈছিল এই যে কোল্ড ওয়াৰটো আছিল এই কোল্ড ওয়াৰটো খতম হৈ গৈছিল Okay. Next question 11 number question to so 11 number question to কিন্তু answer মই নিদো কাৰণ এই প্ৰশ্নটো ৰিপিট হৈছে 11 12 13 গুটে তিনটা প্ৰশ্ন তোমালোকৰ ৰিপিট হৈছে তোমালোকে সোৱা write the name of two countries which emerged after Soviet disintegration সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত সৃষ্টি হোৱা দুখন স্বাধীন ৰাষ্ট্ৰৰ নাম লিখা অলৰেডি মই আলোচনা কৰি তোমালোকে সোৱা 7 নম্বৰ প্ৰশ্নটো আছিল write the name of two countries দুখন দেশৰ নাম লিখিব হৈছে যোনটো সোভিয়েট ইউনিয়ন ডিসইন্টিগ্ৰেশনৰ পিছত কি হৈছিল মানে গঠিত হৈছিল তো একেবাৰে ৰিপিট হৈ গৈছে প্ৰশ্নটো তোমালোকে সোৱা এছএছ 2016 তো আহিছিল আৰু ইয়াতে এছএছ 2024 তো আহিছিল তো তোমালোকে চাব পাৰা এনেকে তোমালোকৰ কিন্তু প্ৰিভিয়াস ইয়াৰ প্ৰশ্নবোৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট কাৰণ তোমালোকৰ এইবাৰো যি কোনো প্ৰশ্ন তোমালোকৰ ৰিপিট হ'ব পাৰে তো তাৰ কাৰণে তোমালোকৰ আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিলো আমাৰ দৈনন্দিন দিন আমাৰ ভিডিও আহি থাকিব পলিটিক্যাল গুটে চেপ্টাৰবোৰৰ ওপৰত আমাৰ ভিডিও আহিব তাৰ উপৰি আমাৰ আৰ্ট ষ্ট্ৰীমৰ বাকি সাবজেক্টবোৰৰো ভিডিও আহি থাকিব নেক্সট 12 নম্বৰ প্ৰশ্নটো চোৱা হোৱাট ইজ মিন বাই সেকেন্ড ওয়াল অলৰেডি আমি আলোচনা কৰিলো হয়নে তোমালোকে দুনিয়াকে বুজি ললা সেকেন্ড ওয়াল ইয়াতে আমি পাইছিলো কোৱেশ্চন নম্বৰ 5 ত হোৱাট ইজ মিন বাই সেকেন্ড ওয়াল দ্বিতীয় বিশ্ব মানে কি তো সেম এছএছ 2014 ত আহিছিল আৰু এইবাৰ আমাৰ এছএছ 2024 ত আহিছিল তো বাৰে বাৰে ৰিপিট হৈছে ওকে নেক্সট 13 নম্বৰ প্ৰশ্নটো চোৱা ৰাইট টু কজেছ অফ ডিসইন্টিগ্ৰেশন অফ সোভিয়েট ইউনিয়ন তো অলপ আগত আমি পাইলো ন ৰাইট টু কজেছ অফ ডিসইন্টিগ্ৰেশন অফ সোভিয়েট ইউনিয়ন তো তোমালোকে চোৱা আকৌ এছএছ 2025 তো ৰিপিট হৈছে তো তোমালোকে চোৱা 2 নম্বৰীয়া নাইবা 3 নম্বৰীয়া প্ৰশ্ন এই বছৰ মানে যিবোৰ হৈ গল এক্সামটো এছএছ ফাইনেল এক্সাম হৈ গল তাতো তোমালোকৰ যি এটা প্ৰশ্ন হৈছিল 3 নম্বৰীয়া নাইবা 2 নম্বৰৰ কাৰণে এই প্ৰশ্নটো কি হৈ গৈছিল ৰিপিট হৈছিল কোৰ পৰা ৰিপিট হৈছিল তোমালোকে চোৱা 2018 আৰু 20 ৰ পৰা ৰিপিট হৈছিল যেটো 18 আৰু 20 ৰ প্ৰশ্নটো আহিছিল সেই প্ৰশ্নটো এছএছ 2025 ত আহিছিল তো এনেকুৱা তোমালোকৰ এছএছ 2026 তো এই যিমান গিটা আমি প্ৰশ্ন আলোচনা কৰিলো 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া তাৰ পৰা যিকোনো এটা হলো তোমালোকৰ প্ৰশ্ন কিন্তু ৰিপিট হ'বই ওকে তাজিলে ইমানখিনি আছিল অলৰেডি ভিডিওটো বহুত লং হৈ গল কিন্তু আমাৰ নেক্সট ভিডিও এটা আহিব নেক্সট ভিডিওত আমি যিমানবোৰ লং কোৱেশ্চন আছে 4 5 বা 6 নম্বৰৰ প্ৰশ্নবোৰ আছে এই প্ৰশ্নবোৰ কিন্তু আমি আলোচনা কৰিম কাৰণ এই প্ৰশ্নবোৰ আলোচনা কৰিব গলে বহুতখিনি সময় লাগিব আৰু ভিডিওটো বহুত দীঘল হৈ যাব তো তাৰ কাৰণে আমি পাৰ্ট 2 ভিডিও বনাম সেই পাৰ্ট 2 ভিডিওত আমি লং কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম তো আজিলে ইমানখিনি আছিল যদি ভিডিওটো ভাল পালা তেতিয়াহলে এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই